Good morning, dear teachers. আপোনালোকে সকলোৱে গম পায় যে পৰীক্ষা পে চৰ্চাৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈ গৈছে। ক্লাছ 6ৰ পৰা 12লৈকে যিমান ষ্টুডেণ্ট আছে সকলোৰে ৰেজিষ্ট্ৰেশ্যন পৰীক্ষা পে চৰ্চাৰ ওপৰত ৰেজিষ্ট্ৰেশ্যন হৈ আছে। চ' ফ্ৰেণ্ডছ, আপোনালোকৰ স্কুলত যদি ক্লাছ 6ৰ পৰা 12লৈকে যদি ল'ৰা ছোৱালী আছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ সকলো প্ৰক্ৰিয়া মই আপোনালোকক দেখুৱাই দিম। যোনটো আপোনালোকে ষ্টুডেণ্টৰো নিজে ছিংগলকৈ যদি কৰিম বুলি বিচাৰিছে তেখেতসকলে কৰিব পাৰিব। টিচাৰসকলেও ষ্টুডেণ্টবিলাকৰ ৰেজিষ্ট্ৰেশ্যন কৰি দিব পাৰিব। চ' আহক ফ্ৰেণ্ডছ, আমি গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাই দিওঁ। চ' তাৰ আগত আপোনালোকে নিজৰ গুগল ক্ৰমত ফ্ৰেণ্ডছ আহি যাওক। চ' ফ্ৰেণ্ডছ, গুগল ক্ৰমত অহাৰ পিছত আপোনালোকে লিখক ওপৰতে পৰীক্ষা পে চৰ্চা। মই আপোনালোকক লিংকটো দি দিম ডেছক্ৰিপশ্যনত। আপোনালোকে লিখি ল'ব পৰীক্ষা পে চৰ্চা। লিখাৰ পিছত চাৰ্চ কৰিব। প্ৰথম যোনটো পেজ পাই আছে, লিংক পাই আছে আপোনালোকে, তাত আপোনালোকে গৈ পেলাই ক্লিক কৰিব। পৰীক্ষা পে চৰ্চা 2025 দেখা পাই আছে আপোনালোকৰ সকলোৱে। ত' পৰীক্ষা পে চৰ্চাত গৈ পেলাই আপোনালোকে এতিয়া বৰ্তমান ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক এনেধৰণে পেজ আপোনালোকে পাব দেখা। ত' আপোনালোকে ফ্ৰেণ্ডছ কিমান মানুহে ৰেজিষ্ট্ৰেশ্যন কৰিছে নাই কৰা সকলো ডিটেইলছ আপোনালোকে দেখা পাই আছে। আপোনালোকে ষ্টাডি কৰি ল'ব পাৰে ভালকৈ। ত' আপোনালোকে স্ক্ৰল কৰি অলপ তলত আহিব ফ্ৰেণ্ডছ। তলত অহাৰ পিছত আপোনালোকে চাব ইয়াত অপশ্যন দিয়া আছে কিছুমান। সেই অপশ্যনবিলাক মই আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথম অপশ্যনটো আছে ষ্টুডেণ্ট চেল্ফ পাৰ্টিচিপেশ্যন। ষ্টুডেণ্টসকলে যদি নিজে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে চ' ক্লিক টু পাৰ্টিচিপেট যোনটো অপশ্যন ব্লেক কালাৰত দেখা পাই আছে, ষ্টুডেণ্টসকলে নিজে চেল্ফ ৰেজিষ্ট্ৰেশ্যনত গৈ পেলাই চেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে। তেখেতসকলে ইয়াত যেতিয়া ক্লিক কৰিব, মোবাইল নম্বৰ দিব, OTP এটা আহিব। OTP দিয়াৰ পিছত তেখেতসকলে এই গোটেই প্ৰচেছবিলাক ফিল আপ কৰি ল'ব পাৰিব। চ' ফ্ৰেণ্ডছ, 2 নম্বৰ যোনটো অপশ্যন দেখা পাই আছে ষ্টুডেণ্ট পাৰ্টিচিপেশ্যন ফৰ টিচাৰ লগিন। চ' টিচাৰসকলেও লগিন নিজৰ কৰি পেলাই ষ্টুডেণ্টবিলাকৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব। 3 নম্বৰ আছে টিচাৰবিলাকে যদি নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে পাৰ্চনেল, তেখেতসকলে নিজৰ ৰেজিষ্ট্ৰেশ্যনো কৰি ল'ব পাৰিব। আৰু 4ৰ্থ নম্বৰ পেৰেণ্টছসকলেও গাৰ্জেনবিলাকে যদি নিজৰ ল'ৰা ছোৱালীবিলাকৰ পেৰেণ্টছবিলাকৰ নিজৰ ৰেজিষ্ট্ৰেশ্যন যদি কৰিব বিচাৰিছে তেখেতসকলে নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব। ত' ফ্ৰেণ্ডছ, আমাৰ কাৰণে বিশেষ প্ৰয়োজনীয় যোনটো আছে 2 নম্বৰ যোনটো অপশ্যন চাওক ষ্টুডেণ্ট পাৰ্টিচিপেশ্যন ফৰ টিচাৰ লগিন। এইটো আমাৰ বিশেষ প্ৰয়োজনীয়। ত' আমি ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত টিচাৰজনে নিজৰ নাম লিখি ল'ব। ফুল নেমত দেখা পাই আছে আপোনালোকে। ত' মই এটা নাম লিখি পেলাই বৰ্তমান এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ। টিচাৰজনে নিজৰ নাম লিখিব। লিখাৰ পিছত চাব ইয়াত আপোনালোকৰ মোবাইল নম্বৰ লিখিব। মোবাইল নম্বৰ লিখাৰ পিছত আপোনালোকে ছাবমিট যোনটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে OTP এটা আপোনালোকৰ মোবাইলত যাব, যোনটো মোবাইল নম্বৰ আপোনালোকে দিছে। সেই OTPটো ইয়াত যোৱাৰ পিছত OTP চাব আপোনালোকৰ তাত মেছেজত OTP আহিব। মই আপোনালোকে দেখুৱাই দি আছোঁ এতিয়া। OTP আহি গৈছে চাওক ফ্ৰেণ্ডছ। সেই OTPটো বৰ্তমান আপোনালোকে ইয়াত লিখি পেলাই ছাবমিট কৰি দিব। চ' মই OTP লিখি আছোঁ ফ্ৰেণ্ডছ। মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আপোনালোকে ইয়াত ছাবমিট কৰি দিব পাৰে OTP লিখাৰ পিছত। চ' আপোনালোকে ছাবমিট কৰি ল'ব। চ' ফ্ৰেণ্ডছ, যেতিয়া আপোনালোকে ছাবমিট কৰিব, ছাবমিট কৰাৰ পিছত আপোনালোকৰ ওচৰত পেজটো খুলি পেলাই এনেধৰণে আহিব। এতিয়া চাওক ইয়াত ফ্ৰেণ্ডছ, টিচাৰজনে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত ইয়াত ষ্টুডেণ্টৰ ডিটেইলছ যোনটো আছে ফিল আপ কৰিবলৈ, ষ্টুডেণ্টৰ ডিটেইলছবিলাক এতিয়া আপোনালোকে ভৰ্তি কৰিব লাগিব। চ' যোনটো ষ্টুডেণ্ট আপোনাৰ ফিল আপ কৰিব বিচাৰিছে তাৰ নাম লিখি দিব ফাৰ্ষ্ট নেমত। তাৰপিছত আপোনালোকে চাওক তলত ছেকেণ্ডত আছে লাষ্ট নেম। ফাৰ্ষ্ট নেম এণ্ড লাষ্ট নেম আপোনালোকে ইয়াত লিখি ল'ব। চ' ফ্ৰেণ্ডছ, মই এতিয়া বৰ্তমান লিখা নাই নাম, আপোনালোকে ষ্টুডেণ্টবিলাকৰ নাম লিখি ল'ব। তাৰপিছত তাত ইমেইল ID দিয়া আছে, অপশ্যনেল আছে, দিলেও হ'ব নিদিলেও হ'ব। মোবাইল নম্বৰো অপশ্যনেল আছে, দিলেও হ'ব বা নিদিলেও হ'ব। তাৰপিছত জেণ্ডাৰ লিখি ল'ব। জেণ্ডাৰত গৈ পেলাই ডেট অফ বাৰ্থ আছে, ডেট অফ বাৰ্থ চিলেকশ্যন কৰি ল'ব। যোনটো ডেট অফ বাৰ্থ আছে ষ্টুডেণ্টৰ সেইমতে ডেট অফ বাৰ্থ তেখেতসকলে ষ্টুডেণ্টবিলাকৰ ডেট অফ বাৰ্থ লিখি পেলাই তাৰপিছত ক্লাছ চিলেক্ট কৰি ল'ব। 6ৰ পৰা 12 যিকোনো এটা ক্লাছ আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে, যোনটো ষ্টুডেণ্টৰ নাম আপোনালোকে ফিল আপ কৰিছে। তাৰপিছত পেৰেণ্টছৰ নাম দি পেলাই দিয়া হৈছে। পেৰেণ্টছৰ নাম আপোনালোকে দি দিব। এটা বস্তু আপোনালোকক কৈ দিব বিচাৰিছোঁ ইয়াত ষ্টাৰ যোনটো মাৰ্কছ দেখা পাই আছে নেম অফ পেৰেণ্টছৰ ওচৰত বা ডেট অফ বাৰ্থ আছে, ষ্টাৰ যোনটো আপোনালোকে দেখা পাই আছে, সেই ষ্টাৰ য'ত য'ত আছে ৰাইট ছাইডত নাম, সেইটো আপোনালোকৰ মেণ্ডেটৰী হয়। ষ্টাৰ যোনটো টিক দিয়া বক্সবিলাক আপোনালোকে ফিল আপ কৰিবই লাগিব। ত' আপোনালোকে এইটো মাষ্ট হয়, ফিল আপ কৰি ল'ব। তাৰপিছত চাব ফ্ৰেণ্ডছ, নেম অফ পেৰেণ্টছত দিয়াৰ পিছত স্কুলৰ ডিটেইলছ কোৱা হৈছে, স্কুলৰ নাম লিখি দিব। তাৰপিছত আপোনালোকে বৰ্ড চিলেক্ট কৰি ল'ব। চাগে বৰ্ড দিয়া আছে, যোনটো বৰ্ড আছে আমি আছামত থাকোঁ, চ' গতিকে আমি আছাম চিলেক্ট কৰি লৈছোঁ বৰ্ডত। দেন আপোনালোকে এড্ৰেছ লিখি ল'ব। এড্ৰেছটো ফ্ৰেণ্ডছ আপোনালোকে চাব, এড্ৰেছটো আপোনালোকে ভালকৈ লিখিব, কাৰণ যোনটো চাৰ্টিফিকেট আছে ফিজিকেল চাৰ্টিফিকেট যদি তেখেতসকলে পঠায়, এড্ৰেছটো যদি কাৰেক্ট থাকে তেতিয়াহে প্ৰপাৰ এড্ৰেছত এই চাৰ্টিফিকেটটো ফিজিকেলটো আহিব। তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকে লিখাৰ পিছত তলত কাণ্ট্ৰি আপোনালোকে দেখা পাই আছে, এখন কাণ্ট্ৰিত গৈ পেলাই আপোনালোকে কাণ্ট্ৰি চিলেক্ট কৰি ল'ব। ত' আমি ইণ্ডিয়াত থাকোঁ,
ইণ্ডিয়া আপোনালোকে কাণ্ট্ৰিটো চিলেক্ট কৰিব। আপোনালোকে চিলেক্ট কৰি ল'ব এনেকুৱা। ইণ্ডিয়াত আপোনালোকে আহি পেলাই চিলেক্ট কৰিব। মই দেখুৱাই আছোঁ আপোনালোকক ইণ্ডিয়া চিলেক্ট কৰি পেলাই। চাব ফ্ৰেণ্ড, ইয়াত আপোনালোকে আহি পেলাই ইণ্ডিয়া চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ লগে লগে আপোনালোকে ষ্টেট এণ্ড ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবলৈ অপশ্যন আহিছে। ষ্টেট চিলেক্ট কৰি লওক। মই আসামত থাকোঁ, গতিকে আসাম চিলেক্ট কৰিছোঁ। তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰি লৈছোঁ। ডিষ্ট্ৰিক্ট যেতিয়া মই চিলেক্ট কৰিম, আমি কাৰ্বি আংলঙৰ হয়, গতিকে আমি কাৰ্বি আংলং চিলেক্ট কৰি আছোঁ। দেন পিনক'ড আপোনালোকে লিখি দিব, এখন এৰিয়া পিনক'ড। পিনক'ড লিখাৰ পিছত ফ্ৰেণ্ড, মই লিখি পেলাই দেখুৱাই দি আছোঁ। পিনক'ড লিখাৰ পিছত ইয়াত দেখিব আপোনাৰ লাষ্ট যোনটো অপশ্যন দিয়া আছে, কুৱেশ্যন টু PM। Submit a question of your choice related to life skill, exam preparation, stress, career, guidance, and more if you like to ask Prime Minister. আপোনালোকে যি কুৱেশ্যন আপোনালোকৰ ৰিলেটেড ষ্টুডেণ্টবিলাকে যোনটো প্ৰব্লেম পাই আছে বা তেখেতসকলৰ কিবা সংকোচ পাই আছে, কিবা এটা প্ৰশ্ন ভাবিছে তেখেতসকলে প্ৰাইম মিনিষ্টাৰক সুধিম বুলি বিচাৰিছে, তেখেতসকলে ইয়াত এই বক্সত গৈ পেলাই গোটেই কুৱেশ্যনটো লিখি দিব। কিন্তু কুৱেশ্যনটো আপোনালোকক মনত ৰাখিব 500 কেৰেক্টাৰৰ ওপৰত হ'ব নালাগে। মই জাষ্ট এটা ডেমো আপোনালোকে দেখুৱাই আছোঁ। কুৱেশ্যন আপোনালোকে লিখিব, কিন্তু কুৱেশ্যনটো 500 ৱৰ্ডতকৈ বেছি থাকিব নালাগে। ত' আপোনালোকে কুৱেশ্যন লিখি ল'ব, কেনেধৰণৰ লাইফ স্কিলৰ ওপৰত ষ্ট্ৰেছ পাই আছে, কি অসুবিধা পাই আছে, যদি ভাবিছে আপোনালোকে সেই কুৱেশ্যনবিলাক প্ৰকাশ কৰিব বিচাৰিছে। তাৰপিছত আপোনালোকে চাব ইয়াত স্কুৱেৰ বক্সত দেখি আছে তলতে টিক অলৰেডি দিয়া আছে। ত' আপোনালোকে টিক কৰাৰ দৰকাৰ নাই, ব্লু টিক। তাৰপিছত আপোনালোকে যেতিয়া লিখি ল'ব, লিখাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে আহিছে ছাবমিট যোনটো তলত দেখা পাই আছে গ্ৰীণ কালাৰ, এখন ছাবমিট এতিয়া আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে তলত এড অপশ্যন বুলি পেলাই আৰু এটা আহিব, নেক্সট ষ্টুডেণ্টক এড কৰিবৰ কাৰণে। তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকে ইয়াৰ ষ্টুডেণ্টৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ গ'ল। ছাবমিট কৰাৰ লগে লগে ৰেজিষ্ট্ৰেশ্যন হৈ যাব ফ্ৰেণ্ডছ। ত' এইটো এটা প্ৰচেছ আছে ফ্ৰেণ্ডছ, আপোনালোকক মই সম্পূৰ্ণ দেখুৱাই দিছোঁ। যদি ফ্ৰেণ্ডছ আপোনালোকক ভিডিঅ'টো যদি ভাল লাগিছে, ভিডিঅ'টো কাইণ্ডলি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।